কৰ্মই ধৰ্ম বুলি কৈ থাকিলেও নহ'ব নহয় জানো, কাম আমি কৰিব লাগিব। যিহেতুকে এয়া বিহুৰ বতৰ, তথাপিও এইকেইদিন বিহু বুলি পিঠা পনা গোটেইখিনি দায়িত্ব পালন কৰিলো। আকৌ যিহেতুকে এইটো কামো মোৰ এটা ভাল লগা কাম, গতিকে যিহেতু সৰস্বতী পূজা আহি আছে, বিয়া আহি আছে, গতিকে এয়া অৰ্ডাৰৰ কাপোৰ বহুত মানে জমা হৈছে। গতিকে যদি মই বিহুৰ বতৰ বুলি এইখিনি নিচিলাও, তেতিয়াহ'লে একেলগতে গোটেইখিনি শেষ কৰিব নোৱাৰিম সৰস্বতী পূজা বুলি। আৰু সৰস্বতী পূজা বুলি ধৰক পূজাৰ বহুত আগতেও বহুতে কাপোৰ নলয়, কিছুদিন আগত কাপোৰ লয়। গতিকে তেনেকে নাৰাখিলেও নহয়, আৰু ৰাখিলেও নিজৰ কষ্ট হয়। উপায় নাই, তেনেকৈ মিলাই মেলি আমি কৰিব লাগিব নিজৰ কামবোৰ, নহয়নে? আৰু যিহেতুকে এইকেইদিন মই বিহু বুলি অফলাইন ক্লাছটো বন্ধ দিছো কেইদিনমান, মানে ৩-৪ দিন। আৰু সেই ৩-৪ দিনত অন্ততঃ মই এইখিনি শেষ কৰিব পাৰিলেও বহুত ভাল, কাৰণ নহ'লে অফলাইন ক্লাছ থাকিলে তেনেকে সময় দিব পৰা নাযায়। আৰু অনলাইন ক্লাছো এই দুদিন বন্ধ আছে বিহু বুলি। অনলাইনৰ নতুন বেটছ আকৌ আৰম্ভ হ'ব জানুৱাৰীৰ শেষৰ ফালে। যিসকলে কৰিম বুলি ভাবি আছে বিহুৰ বাবে, বহুতে এইবাৰ জইন নহ'লে চলি থকা বেটছটোত, গতিকে আপোনালোকে খুব ধুনীয়াকে মোক মেছেজ কৰিব। নাম্বাৰটো হৈছে হোৱাটছআপ 7002063061। আকৌ এবাৰ কৈ দিছোঁ, 7002063061। ইয়াতে হোৱাটছআপ কৰিব। দুমহীয়া কোৰ্চ, ফিজ 2000। লগতে একেবাৰে পেপাৰ কাটিঙৰ পৰা শিকোৱা হ'ব। আৰু তাৰ উপৰি আপোনাৰ ডিজাইন 6-7টা মান থাকিব, চাৰ্টিফিকেট দিয়া হ'ব শিকোৱা হোৱাৰ পিছত। আচলতে বহুতে যিসকলে শিকায় অনলাইনত ক্লাছ, তেওঁলোকে মোক কয় যে ইমান কমত তুমি কেনেকে দুমহীয়া কোৰ্চটো কৰা। কাৰণ বহুতে 2টা ডিজাইন বা এটা ডিজাইন শিকাই পেলাই অকল ডাবল কটৰীটো শিকালেও তেওঁলোকে 2500 বা 3000 লয়। কিন্তু মোৰ কথাটো তেনেকুৱা নহয়, কাৰণ ধৰক মই এটা ব্যৱসায়িক মানসিকতাৰে মই কামটো কৰা নাই। যিহেতু অনলাইন ক্লাছটো কৰিলে মোৰো কষ্ট আছে, আৰু কিবা এটা পইচা দি পেলাই শিকিলে শিকাখিনিও গুৰুত্ব সহকাৰে শিকে। সেইকাৰণে মই পইচাটো লওঁ। আৰু যিহেতু কষ্ট আছে বা নেটৰ কথা আছে, লগতে একেবাৰে ধৰক গাইড কৰা হয়। কিন্তু অকল যদি আপোনালোকে অফলাইনত শিকিবলৈ যায়, পেপাৰ কাটিংটো কৰি থাকোঁতেই 1 মাহ পাৰ হৈ যায়। কাৰণ সেইখিনি অভিজ্ঞতা ধৰক আছে। এতিয়া মোৰ অফলাইনৰ ক্ষেত্ৰতো মই তেনেকুৱা নকৰোঁ যে সৰু কাপোৰত চিলোৱা বা ধৰক তেনেকুৱা সেইবোৰ কাম মই কৰি নাথাকোঁ, কাৰণ যিটো বস্তুৰ কোনো অৰ্থ নাইকিয়া আৰু সময় নাথাকে বহুতৰ হাতত, ফাইনেন্সিয়েল ইমান ষ্ট্ৰং নহয় আমাৰ মানুহখিনিৰ, যে ধৰক বহুত মাহ শিকি থাকিব পাৰিব, পইচা দি থাকিব পাৰিব। সেইকাৰণে যিমান পাৰি মই ইজি প্ৰচেছত শিকাওঁ, যাতে সোনকালে নিজৰ ব্লাউজটোৰ লগতে আনৰ ব্লাউজটো চিলাই দিব পাৰে। কিন্তু এই টেইলৰিঙৰ কনচেপ্টটো ইমান ইজি নহয়, বা ব্লাউজৰ কনচেপ্টটো ইমান ইজি নহয় যে এটা ব্লাউজ চিলালে পাৰফেক্ট হৈ যাব, তেনেকুৱা কেতিয়াও নহয়। যিমানেই চিলাব সিমানেই পাৰফেক্ট হৈ গৈ থাকিব। গতিকে চিলাই যাব, আপোনালোকে চেষ্টা কৰিব। আৰু তাৰ উপৰি অফলাইন কাটিং ক্লাছৰ এতিয়া খোলা আছে, আপোনালোক আহিব পাৰে যিসকলে ওচৰৰ। মোৰ ঘৰ যিহেতু হাজো গেৰুৱাত, গতিকে দূৰৰখিনিতো নোৱাৰে। পছৰীয়া, দমদমা, শিঙিমাৰী, কুলহাটী, হাডালা এই সকলোখিনি আহিব পাৰিব অফলাইন ক্লাছত, কোনো কথা নাই। আৰু অনলাইন ক্লাছো যিহেতুকে ধৰক নতুন বেটছ আকৌ আৰম্ভ কৰিম, আপোনালোক আহিব পাৰিব। বা ধৰক আপোনালোকে যোগাযোগ কৰিব, হোৱাটছআপত মেছেজ কৰিব, নাম্বাৰটো মই কৈ দিছোঁৱে। আৰু তাৰ উপৰি ফাৰ্মাৰ কামো কৰি থকা হৈছে, বহুতখিনি ইতিমধ্যে অৰ্ডাৰ আছে। যিহেতু বিহু এইকাৰণে দিয়া নাছিলোঁ, এতিয়া আকৌ সেই পাৰ্চেলসমূহ পঠিওৱা হ'ব। এয়া মেখেলা চিলাই আছোঁ। মেখেলা আচলতে 2 ধৰণত চিলোৱা হয়, পাটৰ বেলেগকৈ বা নৰ্মেল বেলেগকৈ। আৰু ইউটিউব চেনেলত দিয়া আছে মেখেলা চিলোৱা পদ্ধতি, চাদৰৰ পতি লগোৱা পদ্ধতি, ব্লাউজ চিলোৱা, প্ৰায়খিনি ভিডিঅ' দিয়া আছে ইউটিউব চেনেলত। বিশেষকৈ কাটিং ৰিলেটেড ভিডিঅ'বোৰ দিয়া হয়। ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া গোটেইবোৰ ভিডিঅ' পাই থাকিব। আৰু মোক কিবা সুধিব লগা থাকিলে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। এনেকৈয়ে আচলতে দিন ৰাতি চলি যায়। অকেজনবোৰত, বিহু পূজা এনেকুৱা সময়খিনিত আহৰি একেবাৰে নাপাওঁ। কেতিয়াবা গোটেই ৰাতি কাপোৰ চিলাব লগা হয়। আচলতে অকলে কিছুমান কাম কৰোঁ, যেনে ধৰক ব্লাউজ চিলোৱাটো, কাৰণ মানুহখিনিয়ে মোক আশা কৰি যিহেতু দিয়ে মই চিলোৱা ব্লাউজটো পিন্ধিম বুলি, গতিকে
এইবোৰ কাম আমি বেলেগক নিদিওঁ, কিন্তু কিছুমান দিয়া হয়। শেষত পুনৰবাৰ সকলোকে ভোগালী বিহুৰ অযুত শুভেচ্ছা।